বন্ধুসকল, যোৱা 2024 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা অংকৰ প্ৰশ্ন কাকতখনৰ কেইটামান প্ৰশ্নৰ উত্তৰ কি হ'ব এই বিষয়ে আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, তলৰ তালিকাখনৰ খালী ঠাইত ৱাইৰ মান হ'ব। এক্সৰ মান 1 হ'লে ৱাইৰ মান 32, এক্সৰ মান 2 হ'লে ৱাইৰ মান 16, এক্সৰ মান 4 হ'লে ৱাইৰ মান 8, এক্সৰ মান 8 হ'লে ৱাইৰ মান কি হ'ব? আমি যদি এক্স আৰু ৱাইৰ মানবোৰ লক্ষ্য কৰোঁ, দেখিম যে এক্সৰ মান বাঢ়ি যোৱাৰ লগে লগে ৱাইৰ মান কমি গৈছে। এটা ৰাশিৰ মান বাঢ়ি গ'লে আন এটা ৰাশিৰ মান যদি কমি যায়, তেনেহ'লে উক্ত ৰাশি দুটাক এটাৰ আনটোৰ ব্যস্ত অনুপাতত থকা বুলি কোৱা হয়, অৰ্থাৎ এক্স ইনভাৰ্চলি প্ৰপৰ্চনেল টু ৱাই, ইমপ্লাইজ এক্স ইকুৱেল কে বাই ৱাই, য'ত কে এটা ধ্ৰুৱক। ইমপ্লাইজ এক্স ৱাই ইকুৱেল কে, অৰ্থাৎ এক্স আৰু ৱাইৰ পূৰণফল সদায় ধ্ৰুৱক হ'ব। এতিয়া আমি চাম যে এক্সৰ মান 1 হ'লে ৱাইৰ মান 32, দুয়োটাৰে পূৰণফল 32, এক্সৰ মান 2 হ'লে ৱাইৰ মান 16, দুয়োটাৰে পূৰণফল 32, এক্সৰ মান 4 হ'লে ৱাইৰ মান 8, দুয়োটাৰে পূৰণফল 32, এক্সৰ মান 8 হ'লে ৱাইৰ মান কিমান হ'ব? পূৰণফল 32 হ'ব লাগিব, নিশ্চয় 4 হ'ব। গতিকে চি অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। নেক্সট প্ৰশ্নটো হ'ল, তলৰ কোনটো বৰ্গ সংখ্যা নহয়? যে এটা সংখ্যাৰ যদি এককৰ অংকটো 2, 3, 7 বা 8 থাকে, তেতিয়াহ'লে সেই সংখ্যাটো বৰ্গ সংখ্যা হ'ব নোৱাৰে। এতিয়া আমি যদি চাওঁ বিত আছে 572, এই 572ৰ এককৰ অংকটো হ'ল 2, গতিকে এই 572 সংখ্যাটো কি হ'ব নোৱাৰে? বৰ্গ সংখ্যা হ'ব নোৱাৰে। গতিকে শুদ্ধ উত্তৰটো হ'ল বি। নেক্সট প্ৰশ্নটো হ'ল, যদি এম এনৰ ঘনমূল হয় তেন্তে এনৰ মান হ'ব। দিয়া আছে যে এনৰ ঘনমূল এম, implies n to the power 1/3 equal m, উভয় পক্ষক ঘন কৰিলে n to the power 1/3 হোল কিউব ইকুৱেল m কিউব, 3 কাটি যাব, n ইকুৱেল m কিউব, গতিকে চিটো শুদ্ধ উত্তৰ হ'ব। নেক্সট প্ৰশ্নটো হ'ল, দিয়া আছে যে 306 আৰু 657ৰ লসাগু 22,338। এতিয়া 102, 306 আৰু 657ৰ লসাগু কি হ'ব? দুটা সংখ্যাৰ লসাগু দিয়া আছে, 306 আৰু 657, তাৰ লগত আকৌ এটা সংখ্যা ইনক্লুড কৰিছে 102। এতিয়া আমি তিনিওটা সংখ্যাৰ লসাগু উলিয়াব লাগিব। এতিয়া এই দিয়া 306 আৰু 657ৰ লসাগু যিটো 22,338, এই 22,338 আৰু 102 লসাগু যি হ'ব সেইটোৱে হ'ব উত্তৰ। এতিয়া 22,338 সংখ্যাটোক যদি 102 দি হৰণ যায়, তেনেহ'লে ইহঁতৰ লসাগু হ'ব কি? 22,338। এতিয়া হৰণ যায় নে নাযায় চাম। 22,338 102, দুইবাৰ দিলোঁ, 2 2 4, 2 0 0, 2 1 2, 3 4 যাব নোৱাৰে, একবাৰ ধাৰ কৰিলোঁ, 13 4 গ'লে 9, ইয়াত থাকিল 1 3, এবাৰ যাব 102, 3 2 গ'লে 1 9 8, 9 বাৰ দিলোঁ, 9 2 18, 9 1 9, গতিকে 102 সংখ্যাটোৰে 22,338 সংখ্যাটোক হৰণ যায়, অৰ্থাৎ 22,338 আৰু 102ৰ লসাগু হ'ব 22,338, গতিকে শুদ্ধ উত্তৰটো হ'ব 22,338, অৰ্থাৎ অপশ্যন বিটো শুদ্ধ হ'ব।
নেক্সট প্ৰশ্নটো দুটা উক্তি দিয়া আছে। উক্তি 1, ধনাত্মক অযুগ্ম সংখ্যা টুৱাইছ কে প্লাছ 1 আৰ্হিৰ বৰ্গ সদায় 8ৰ গুণিতকতকৈ এক বেছি। ধনাত্মক অযুগ্ম সংখ্যা টুৱাইছ কে প্লাছ 1 আৰ্হিৰ বৰ্গ সদায় 4ৰ গুণিতকতকৈ এক বেছি। এতিয়া আমি শুদ্ধ উত্তৰ কোনটো উলিয়াব লাগে এই চাৰিটাৰ পৰা। এতিয়া চাম, আমাৰ ধনাত্মক অযুগ্ম সংখ্যা আৰ্হিটো দিছে টুৱাইছ কে প্লাছ 1, তাৰ বৰ্গ কৰি চাওঁ। বৰ্গ কি হ'ব? এইটো a প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলা, a স্কোৱাৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ। গতিকে টুৱাইছ কে হোল স্কোৱাৰ প্লাছ 2 ইনটু টুৱাইছ কে ইনটু 1 প্লাছ 1 স্কোৱাৰ ইজ ইকুৱেল 4 কে স্কোৱাৰ প্লাছ 4 কে প্লাছ 1। 4টোত কমন ল'লে প্ৰথম দুটা ৰাশিৰ পৰা আমি পাওঁ কে স্কোৱাৰ প্লাছ কে প্লাছ 1 ইজ ইকুৱেল 4m প্লাছ 1, য'ত m ইকুৱেল কে স্কোৱাৰ প্লাছ কে। অৰ্থাৎ টুৱাইছ কে প্লাছ 1 আৰ্হিৰ অযুগ্ম সংখ্যাৰ বৰ্গ 4ৰ গুণিতকতকৈ এক বেছি। 4ৰ গুণিতকতকৈ এক বেছি। গতিকে 2 নম্বৰ উক্তিটো সত্য, 1 নম্বৰটো সত্য। এই ক্ষেত্ৰত চি অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। 1 অসত্য কিন্তু 2 সত্য। নেক্সট প্ৰশ্নটো হ'ল, কি চৰ্তত পি এক্স কিউ প্লাছ কিউ এক্স স্কুৱাৰ প্লাছ আৰ এক্স প্লাছ এছ ইকুৱেল এটা ত্ৰিঘাত সমীকৰণ হ'ব? এইটো ত্ৰিঘাত সমীকৰণ হ'বলৈ হ'লে চলকৰ যিটো ত্ৰিঘাত পদ সেই পদটো থাকিব লাগিব। অৰ্থাৎ পি এক্স কিউব ৰাশিটো থাকিব লাগিব ত্ৰিঘাত সমীকৰণটো, ত্ৰিঘাত সমীকৰণটো। গতিকে পি এক্স কিউব ৰাশিটো পদটো থাকিব লাগিলে পিৰ মান 0 হ'ব নোৱাৰে। অৰ্থাৎ ডি অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। নেক্সট প্ৰশ্নটো হ'ল, যদি এক্স বাস্তৱ সংখ্যা হয় তেন্তে 8x³ - 1 ত্ৰিঘাত বহুপদটোৰ লেখটোৱে এইটো দিছে x অক্ষক ছেদ নকৰে, x অক্ষক মাত্ৰ এটা বিন্দুত ছেদ কৰে, x অক্ষক দুটা বেলেগ বিন্দুত ছেদ কৰে, x অক্ষক 3টা বিন্দুত ছেদ কৰে। যিকোনো এটা বহুপদ ৰাশিৰ লেখটোৱে x অক্ষক যদি ছেদ কৰে তেনেহ'লে কি হ'ব? x অক্ষত y-ৰ মান সদায় 0 হ'ব। গতিকে এই ক্ষেত্ৰত ধৰা হ'ল y ইকুৱেল fx ইকুৱেল 8x³ - 1। গতিকে x অক্ষত y ইকুৱেল কি হয়? 0 means fx equal 0 means fx means 8x³ - 1 equal 0. 8x³ equal 1 implies x³ equal 1/8. এইটো এনেকৈ লিখিব পাৰি 1/2 whole cube. Therefore x equal কি হ'ব? হাফ। অৰ্থাৎ 8x³ - 1 ৰাশিটোৰ গ্ৰাফডালে x অক্ষক হাফ 0 এই বিন্দুটোত ছেদ কৰিব, অৰ্থাৎ এটা বিন্দুত ছেদ কৰি দিব। চ' বি অপশ্যনটো শুদ্ধ উত্তৰ হ'ব, x অক্ষক মাত্ৰ এটা বিন্দুত ছেদ কৰে। নেক্সট